আজি আমাৰ মধ্য গুৱাহাটী বিধানসভাৰ আমাৰ আগন্তুক বিধানসভাৰ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী শ্ৰী বিজয় গুপ্তা ডাঙৰীয়া আজি মোৰ বাসগৃহলৈ আহে। তেওঁৰ লগত আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ কাৰ্যনিৰ্বাহকৰ সদস্য মুকুতা ডেকা ডাঙৰীয়া, লগতে আমাৰ দলৰো সভাপতি সম্পাদক সমন্বিত বিষয়ববীয়াসকল আজি ইয়াতে উপস্থিত থাকে। ইতিমধ্যে তেওঁ বিজেপিৰ মিত্ৰজোঁটৰ হৈ বিজেপিৰ পৰা তেওঁ টিকেট লাভ কৰিছে, আজি মোৰ বাসভৱনত আহিছে আৰু ইতিমধ্যে তেখেতে আগন্তুক বিধানসভাৰ নিৰ্বাচনত মধ্য গুৱাহাটীৰ তেখেতে সহায় বিচাৰিছে। কিন্তু মই ইতিমধ্যে আমাৰ ৰাইজে মোক নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মোক ৰাইজে ইতিমধ্যে দাবীও জনাইছে আৰু ইতিমধ্যে আলোচনাও চলি আছে। আজিও মই আলোচনা কৰি আহিছোঁ। আমিও এতিয়ালৈকে স্থিৰ সিদ্ধান্তত উপনীত হোৱা নাই আৰু ইতিমধ্যে মই আমাৰ মধ্য গুৱাহাটী আমাৰ যিটো বিধান পৰিষদ আছে, আমাৰ অগপৰ কমিটি, তেখেতসকলক কালি এটা সুস্থিৰ সিদ্ধান্ত ল'বৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু আমাৰ মধ্য গুৱাহাটীয়ে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটোৱে মই মূৰ বাতি ল'ম আৰু তেতিয়া মই তেনেধৰণে পৰৱৰ্তী সময়ত নিশ্চয় আগবঢ়াৰ কাৰণে চিন্তা কৰিম। আৰু তেখেতে যিটো আজি তেখেতে সহায়ৰ কথা কৈছে সেইটোও কালি আলোচনা কৰিব। আলোচনা কৰি নিশ্চয় এটা এই সিদ্ধান্ত ল'লে ভাল, এইটো সিদ্ধান্ত ল'ব আমাৰ মধ্য গুৱাহাটী বিধান। কাৰণ মই যদিও বিধায়ক, মই দলৰ পৰা বিধায়ক, গতিকে দলে যিটো সিদ্ধান্ত ল'ব সেইটো মই মূৰ বাতি ল'ম। আপুনি মানে ভাবিছে যে নিৰ্দলীয়ভাৱে খেলিম, আপুনি কি ভাবিছে? মইতো ভাবিছোঁই, মইতো এতিয়ালৈকে নিৰ্দলীয় হিচাপে খেলাৰ কাৰণেই মই ইতিমধ্যে মনতে মই স্থিৰো কৰিছোঁ, ইতিমধ্যে মই কথাও পাতিছোঁ। কিন্তু এতিয়া দেখা যাওক আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদে আমাৰ কমিটিয়ে কি সিদ্ধান্ত লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কালি সিহঁতেও সিদ্ধান্ত ল'ব নিশ্চয়। এতিয়া পশ্চিম গুৱাহাটীয়ে কিন্তু বাকী আপোনাক এৰিবও বিচৰা নাই, জোৰ সমদল কৰিছে বা বিভিন্ন প্ৰতিবাদ হৈ আছে, আমি দেখি আছোঁ। গতিকে এই মানুহখিনিক এতিয়া আপুনি কি ক'ব? এতিয়া আজি যিহেতু গুপ্তা আহিছে আপোনাৰ ঘৰলৈ, গতিকে নহয়, সেইটো কালি মই কৈছোঁ। কালি আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদ অগপৰ জৰুৰী সভাখন অনুষ্ঠিত কৰিছে। গতিকে কালি যিটো আমাৰ অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটোই মই মানি ল'ম। দলৰ কাৰো শীৰ্ষসকলৰ প্ৰতি কিবা ক্ষোভ আছে নেকি আপোনাৰ, যিহেতু NDA এই এখনখন এৰি নিদিলে? নাই, চাওক, ক্ষোভটো থাকিবই, ক্ষোভ থকাটো স্বাভাৱিক কথা। কাৰণ মই অসম গণ পৰিষদ দলৰ এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক আৰু লগতে 1985 চনৰ পৰাই মই দলটোৰ জন্মলগ্নৰে পৰাই জড়িত হৈ আছোঁ। আৰু গুৱাহাটীৰ বিশেষকৈ আগতে আমাৰ 4টা সমষ্টি আছিল, কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে 1985 চনৰ পৰাই আমাৰ গুৱাহাটী মহানগৰীত এটা সমষ্টি সদায় আমাৰ অসম গণ পৰিষদ দলৰ দখলত আছিল। গতিকে আজি নেতৃত্বই এই সমষ্টিটো কিয় ল'ব নোৱাৰিলে মই নাজানিলোঁ। সেইটো কি কাৰণত আমাৰ এই সমষ্টিটো ল'ব নোৱাৰিলে। আৰু মই ভাবোঁ যে নেতৃত্বই যি ধৰণে সজোৰে এই কথাটো ক'ব লাগিছিল, হয়তো তেওঁলোকে সজোৰে কথাটো উত্থাপন কৰিব নোৱাৰিল। যেই নহওক, এতিয়া আমি মিত্ৰ দলত আছোঁ। বিগত 16-21 চনতো যিহেতু মই বিজেপিৰ মিত্ৰজোঁটৰ হৈ অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, বিজেপিও মোক যথেষ্ট সহায় কৰিছে, সেইখিনি মই কেতিয়াও অকৃতজ্ঞ হ'ব নোৱাৰোঁ। গতিকে মই নিশ্চয় সেই দুটা কাৰ্যকালত আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকলেই হওক বা বিজেপিৰ যিসকল ভোটাৰ আছে সেইসকলেও মোক ভোট দি জয়যুক্ত কৰিছে, সেইটো মই স্বীকাৰ কৰিবই লাগিব। এতিয়া আমি আমাৰ ৰাইজৰ যিটো আৱেগ অনুভূতি, আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে বিভিন্ন সময়ত আমাৰ কৰ্মীসকলে ৰাজপথলৈ ওলাই আহিছিল। গতিকে আমি সেই মানুহখিনি নিশ্চয় তেওঁলোকৰ কিছু মতামত, তেওঁলোকে এতিয়ালৈকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে এতিয়াও দাবী জনাই আছে। আৰু
মই ভাবোঁ যে সেই দাবী আমি কেতিয়াও উপেক্ষা কৰিব নোৱাৰোঁ। সেই দাবীৰ প্ৰতি ৰাইজৰ প্ৰতি যিটো আৱেগ অনুভূতি সন্মান জনাব লাগিব। তথাপিতো আমি নিশ্চয় কালি আলোচনা কৰিম, আলোচনা কৰি যাতে এটা সুস্থিৰ সিদ্ধান্ত ল'ব পাৰোঁ সেই ক্ষেত্ৰত নিশ্চয় আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদে এই ক্ষেত্ৰত এটা চিন্তা চৰ্চা কৰিব। আপুনি এইবাৰ শেষবাৰৰ বাবে আচলতে সন্মানজনকভাৱে দলটোক বিচাৰিছিল তাৰমানে খেলিম বুলি কৈছিল, সন্মানজনকভাৱে এইবাৰ শেষ খেলিম বুলি কৈছিল, কিন্তু সেই সন্মানটো কিন্তু আপুনি কৰবাত দলীয়ভাৱে দিয়া নহ'ল নেকি মানে আপোনাক? নাই চাওক, এতিয়াতো মই বিজেপি নেতৃত্বকতো দোষাৰোপ কৰিব নোৱাৰোঁ। নাই, আমাৰ নেতৃত্ব সেইটোৱে মই কৈছোঁ যে আজি 1985 চনৰ পৰা এটা ছিট আছিল পশ্চিম গুৱাহাটীত, ঠিক আছে, পশ্চিম গুৱাহাটী 1985 চনৰ পৰাই আছিল, কিন্তু পৰৱৰ্তী সময়ত মধ্য গুৱাহাটী হৈছে সেইটো বেলেগ কথা। আৰু আমাৰ সৰহসংখ্যক অঞ্চল পশ্চিম গুৱাহাটীৰে আমাৰ মধ্য গুৱাহাটীত আছে। গতিকে এতিয়া যিহেতু নেতৃত্বই ল'ব নোৱাৰিলে, নেতৃত্বই কি ধৰণে উপস্থাপন কৰিছে মই নাজানো। আৰু মই এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক, আজি মোৰ দলটোৰ যিটো অৱদান আজি নিমিষতে সেই অৱদানটো ধূলিসাৎ কৰিছে। গতিকে সেইটো মোৰ খুব থাকিবই। কিন্তু যিয়েই নহওক, এতিয়া আমাৰ যিহেতু বিজেপিৰ লগত আমাৰ এটা মিত্ৰতা আছে বা মিত্ৰতা কৰিছে আৰু মিত্ৰতা হৈ যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছে, গতিকে আমি গোটেই দিনটো পৰ্যালোচনা কৰি নিশ্চয় আমাৰ কালি আমি এটা সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত অনুযায়ী আমি পৰৱৰ্তী ব্যৱস্থা ল'ম। সেইটো কালি সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। নিৰ্দলীয় খেলিলে আপুনি দল এৰি খেলিবনে এতিয়া দলত থাকিয়ে নিৰ্দলীয় খেলিব? নিৰ্দলীয় যদি খেলিব যাওঁ তেতিয়াতো দলত থাকি মই নোৱাৰিম। হয় দল মই ত্যাগ কৰিব লাগিব, নহয় দলে মই যদি দল ত্যাগ নকৰোঁ তেতিয়াহ'লে মোক এক্সপেল কৰিব লাগিব, সেইটোৱেই নিয়ম। গতিকে কালি ফাইনেল হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।